চাওক মই 2014 চনত বিজনী বিধানসভাৰ পৰা মই প্ৰতিনিধিত্ব কৰিছিলোঁ। এইবাৰ মই কৃতকাৰ্য হ'ব পৰা নাই। কোচামুখী জনগোষ্ঠীৰ বৃহত্তৰ ছাত্ৰত বিশেষকৈ আমাৰ সমস্যাবিলাক বিধানসভাৰ মজিয়াতে হওক বা লোকসভাৰ মজিয়াত মানে উত্থাপন কৰিব পৰাকৈ আজিৰ তাৰিখত মোৰ সংগ্ৰামী জীৱনত কোনো ধৰণৰ সাংসদ বা বিধায়কক দেখা নাই। যিসকল গৈছে তেওঁলোকে নিজৰ দলৰ কথা কৈছে, কিন্তু জনগোষ্ঠীটোৰ কথা কোৱা নাই। আৰু সেইকাৰণে মই ব্যক্তিগতভাৱে এটা উপলব্ধি কৰিছোঁ বা আমাৰ কোচামুখী জনগোষ্ঠীৰ জাতীয় সংগঠনবিলাকেও এইটো উপলব্ধি কৰা উচিত। আমি অকল ৰাজপথত আন্দোলন কৰি নহ'ব, যে আমাৰ সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত ৰাজনৈতিকভাৱে বিধানসভাৰ মজিয়া বা আমি লোকসভাৰ মজিয়াত কোৱা ব্যক্তিক আমি নিৰ্বাচন কৰি দিব লাগে। তাৰ কাৰণে আজি গলগঞ্জ, বিলাচীপাৰা, বঙাইগাঁও, আমাৰ গোৱালপাৰা পূব আৰু অভয়পুৰী সমষ্টি, বিজনী সমষ্টি, ভৱানীপুৰ, চৰভোগ, কটনগুৰি, যিটো মথনগুৰি, যিটো মানস যিটো সমষ্টি হ'ল, এইকেইটা সমষ্টিত আমি আমাৰ কোচামুখী জনগোষ্ঠীক প্ৰতিনিধিক আমি নিৰ্বাচিত কৰিব পাৰোঁ। সেই উদ্দেশ্যে মই আগন্তুক যি বিটিচি নিৰ্বাচন বা যি অসম বিধানসভাৰ 2026 চনত আছে, তাত মই প্ৰতিনিধিত্ব কৰাৰ এটা মনস্থ কৰিছোঁ। বিটিচি আজি 2003 চনত হ'ল, আজি প্ৰায় 20 বছৰ শাসন হ'ল, যে আজি বিটিচি পৰিষদত কোচামুখীৰ এগৰাকী শক্তিশালী প্ৰাৰ্থী নাই, মানে পাৰিষদ নাই। আৰু বিটিচিৰ যিবিলাক সমস্যা, বিশেষকৈ অজনজাতিসকলৰ যিবিলাক সমস্যা, সেই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত যিধৰণে আমাৰ অজনজাতি পাৰিষদসকলে যুক্ত হৈ বিটিচি পাৰিষদত উত্থাপন কৰিছিল, সেইবিলাক নকৰে। তেওঁলোকে ব্যক্তিগত স্বাৰ্থৰ, ব্যক্তিগত সুবিধাৰ কাৰণে তেওঁলোকে ব্যস্ত হৈ থাকিল। অনাবাৰৰ নামত কোনোবা সাংসদ হ'ল, MCL হ'ল, কিন্তু প্ৰকৃতাৰ্থত সংসদৰ মজিয়াত বা বিটিচি পৰিষদৰ ভিতৰত তেওঁলোকে কথা নাপাতিলে। আৰু সেইকাৰণে ভাবিছোঁ যে বিটিচি পৰিষদতো আমাৰ কোচামুখী জনগোষ্ঠীৰ সঠিক প্ৰতিনিধিত্ব নালাগে। যিবিলাক বিষয় আমি সমাধান হোৱা নাই আজিৰ তাৰিখত, বা বিটিচি বা BTR চুক্তিৰ পিছতো আমি বহুত ডিপ্ৰাইভ হৈছোঁ ৰাজনৈতিকভাৱে, সেইবিলাক উত্থাপন কৰিব লাগে। সেইকাৰণে মই বিটিচি নিৰ্বাচনতো থুৰিবাৰী সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰাৰ কাৰণে এটা মানসিকভাৱে প্ৰস্তুতি লৈছোঁ। আনহাতে পাৰিষদৰ যিকেইটা অজনজাতি যিবিলাক সমষ্টি আৰু অ'পেন ফৰ অল যিকেইটা সমষ্টি আছে, তাতেতো আমি বিভিন্ন দল সংগঠনৰ কথা পাতি আমি প্ৰাৰ্থীত্ব দিয়াৰ আমি কথা ইতিমধ্যে চিন্তা কৰিছোঁ। আৰু বিটিচি নিৰ্বাচনত প্ৰত্যক্ষভাৱে যদি মই নিৰ্বাচনত অৱতীৰ্ণ নহওঁ, তথাপিতো আমি প্ৰাৰ্থীত্ব দিম। আৰু যদি বিটিচি নিৰ্বাচন প্ৰত্যক্ষভাৱে মই নিৰ্বাচন অৱতীৰ্ণ হওঁ আৰু জয়যুক্ত হয়, তেতিয়াহ'লে আমাৰ এই সমস্যাবিলাকৰ কথা নিশ্চিতভাৱে ক'ম। আৰু যদি মই নিৰ্বাচন প্ৰতিনিধিত্ব নকৰোঁ, তেনেহ'লে বিধানসভাৰ নিৰ্বাচন প্ৰতিনিধিত্ব কৰাটো 100% খাটাং। তাৰ কাৰণে মই গলগঞ্জ, বিলাচীপাৰা পূব, বঙাইগাঁও, অভয়পুৰী, বিজনী, আমাৰ মানস, ভৱানীপুৰ, কাটিবলৈ যিটো মানস সমষ্টি, তাত হয়তো কোনোবা এটা সমষ্টিত মই প্ৰতিনিধিত্ব কৰিম। আৰু বাকী যিকেইটা সমষ্টি থাকিব, সেইবিলাকতো আমি প্ৰাৰ্থীত্ব প্ৰকোপ কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। কিন্তু কোনোবা ৰাজনৈতিক দলে যদি কোচামুখী জনগোষ্ঠীৰ কমতাবোৰ ৰাজ্যৰ দাবীটোক ৰাজনৈতিকভাৱে সমাধান কৰাৰ ক্ষেত্ৰতেই হওক বা জনগোষ্ঠীটোৰ জনজাতিকৰণৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰতেই হওক, তেওঁলোকে যদি আমাক প্ৰতিশ্ৰুতি দিয়ে বা সমাধান কৰাৰ যদি তেওঁলোকে বাট মোকলাব পাৰে, হয়তো আমি কোনোবা তেনেকুৱা ধৰণৰ ৰাজনৈতিক দলৰ লগত মোকাবিলা কৰি দুই এটা সমষ্টিত হয়তো আমি বুজা পৰা কৰি আমি নিৰ্বাচন খেলিম। কিন্তু কোনো ৰাজনৈতিক দলৰ লগত যদি আমাৰ জনগোষ্ঠীয় সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত এটা ইতিবাচক যদি আমাৰ বুজা পৰা নহয়, তেতিয়াহ'লে আমি নিজস্বভাৱেই এই সমষ্টিবিলাকত আমি প্ৰাৰ্থীত্ব দিম, এইটো স্পষ্ট কথা। এটা সৰ্বভাৰতীয় ৰাজনৈতিক দল আৰু দুটা আঞ্চলিক দলে মোৰ লগত কথা নপতা নহয়, মই কথা পাতিছোঁ। মই ব্যক্তিগত স্বাৰ্থত সেই ৰাজনৈতিক দলবিলাকলৈ যাব খোজা নাই, যে সেই ৰাজনৈতিক দলবিলাকত যোৱাৰ পিছত বা সেই ৰাজনৈতিক দলৰ জৰিয়তে মই প্ৰতিনিধিত্ব কৰি নিৰ্বাচিত হোৱাৰ পিছত মই নিজৰ জনগোষ্ঠীৰ সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত সেইটো সুযোগ মই পাম না নাই, সেইটো কাৰণ এটা ৰাজনৈতিক দলত যোৱাৰ লগে লগে তেওঁলোকৰ নিজস্ব সংবিধান, নীতি নিয়ম মই মানি চলিব লাগিব। হয়তো তেতিয়া মই যিখন ক্ষেত্ৰত আজি মই পৰিচিত, যিখন ক্ষেত্ৰৰ পৰা আজি মই ৰাজনৈতিকভাৱে আজি পৰিচিত হৈছোঁ, আজি হয়তো মই সেই কথাবিলাক কোৱাৰ মোৰ সুযোগ নাথাকিব পাৰে। যাতে কোনোবা এটা ৰাজনৈতিক দলত যোগদান কৰাৰ পিছত মোৰ সমস্যাবিলাক কোৱাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ বাধা নাথাকে, সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত যাতে মই বিধানসভাৰ মজিয়াত মই উত্থাপন কৰিব, তেনেকুৱা ধৰণৰ নিশ্চিতভাৱে ৰাজনৈতিক দলত যদি আহে বা তেওঁলোকে যদি আমাৰ এই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত হয়তো মই যোগদান কৰিব পাৰিব। কিন্তু এই মুহূৰ্তত মই বিচাৰিছোঁ যে কোচামুখী জনগোষ্ঠীৰ সকলো সংগঠন ঐক্যবদ্ধ হওক আৰু ঐক্যবদ্ধ এক ৰাজনৈতিক শক্তিৰ জৰিয়তে আগন্তুক বিধানসভাৰ নিৰ্বাচনত আমি অন্ততঃ 4-5জন বিধায়ক নিৰ্বাচন কৰি নিব লাগে। আৰু বিধানসভাৰ মজিয়াত আমাৰ এই কথাবিলাক ৰাজনৈতিকভাৱে দাবী উত্থাপন কৰাৰ কাৰণে আগুৱাই আহিব লাগে। আৰু সেইকাৰণে মই কোচামুখী জনগোষ্ঠীৰ আক্ৰাচু হওক, সন্মিলনী হওক, যিবিলাক আছে, যিবিলাকে আমি
মানে বিগত সময়ছোৱাত বিভিন্ন ৰাজনৈতিক দলৰ লগত আমি বুজা পৰা কৰোঁ, আমি সমৰ্থন দিওঁ, তাৰ বিনিময়ত হয়তো ব্যক্তিগত স্বাৰ্থ সুৰক্ষিত হৈছে, ব্যক্তিগতভাৱে লাভ হৈছে, কিন্তু জাতিগোষ্ঠীটোৰ একো লাভ হোৱা নাই। গতিকে আমি ক্ষুদ্ৰ স্বাৰ্থ ব্যক্তিগত স্বাৰ্থ পৰিত্যাগ কৰি আমি জনগোষ্ঠীৰ স্বাৰ্থত যিহেতুকে জাতীয় সংগ্ৰামখনত আমি অৱতীৰ্ণ হৈছোঁ বা জাতীয় সংগ্ৰামখন কৰি আছোঁ, আমি যাতে ৰাজনৈতিকভাৱেও এই বিষয়বিলাক আমি মান মাৰিব পাৰোঁ, তাৰ কাৰণে মই কোচামুচি জনগোষ্ঠীৰ সকলো সংগঠনক ঐক্যবদ্ধ হৈ আগন্তুক বিদেশী নিৰ্বাচন আৰু বিধানসভাৰ নিৰ্বাচনত আমি ৰাজনৈতিকভাৱে যুঁজ দিয়াৰ কাৰণে আমি চিন্তা চৰ্চা কৰিবলৈ এইটো মই সকলোলৈকে আহ্বান। বিদেশী আৰু বিধানসভাৰ নিৰ্বাচনটোৱে সম্ভৱতঃ মোৰ জীৱনৰ শেষ নিৰ্বাচন হ'ব। যদি বিদেশী নিৰ্বাচনত জয়যুক্ত হওক বা বিধানসভাৰ নিৰ্বাচনত জয়যুক্ত হ'লে ৰাজনৈতিক ক্ষেত্ৰখনত মই থাকিম, আৰু যদি মই প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হওঁ, হয়তো ভৱিষ্যতে মই সংসদীয় ৰাজনীতিত আৰু প্ৰতিদ্বন্দ্বিতা কেতিয়াও নকৰিম। আপোনাৰ সন্তানৰো এজন সফল ইঞ্জিনিয়াৰ, মেনেজাৰ বা ডক্টৰ হোৱাৰ সপোন আছে নেকি? তেন্তে এডুকেটছ এডুকেশ্যনেল ফেয়াৰে আপোনাক দেখুৱাব বাট। এডুকেটছ এক্সপ' হৈছে এনে এখন এডুকেশ্যনেল ফেয়াৰ য'ত পাৰ্টিচিপেট কৰিব ইণ্ডিয়াৰ 50খন ইউনিভাৰ্চিটিয়ে। 31 মে আৰু 1 জুন শনিবাৰ আৰু দেওবাৰে আহক হোটেল তাজ ভিভান্তা খানাপাৰা গুৱাহাটী পুৱা 10 বজাৰ পৰা সন্ধিয়া 7 বজাৰ ভিতৰত। এণ্ট্ৰি ফ্ৰী।